হেল্ল' ফ্ৰেণ্ডছ, এ স্লাইচ অফ এঞ্জেল লাইফষ্টাইললৈ আপোনালোকক স্বাগত জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ অনুৰাধা মাৰ্কেটত, চব্জি মাৰ্কেট। তাতে মই যাবলৈ ওলাইছোঁ বাইকত আৰু মই হেলমেট পিন্ধি ওলাইছোঁ। আৰু এই দেখিছেনে আপোনালোকে কেঁকোৰা মাছ একদম জিন্দা আৰু ইমান ধুনীয়া, ইমান কিউট দেখিবলৈ। ভাবিছিলোঁ এটা মই চুই চাওঁ, কিন্তু কামুৰি দিব বুলি ভয় লাগে আৰু পূৰা চেপি দিয়ে ইহঁতে। দুটা মানে ডাঙৰ মানে কাঁইটৰ নিচিনা আছেতো, সেইটো কাৰণে ভয় লাগে। মই সেইকাৰণে চুই নাচালোঁ। আমি যেতিয়া সৰু আছিলোঁ এইটো মাছটো আমি পুৰি খাইছিলোঁ। আমি মাছ বুলি কওঁ, কেঁকোৰা মাছ বুলি। আপোনালোকে কি বুলি কয় কমেণ্টত জনাব। আৰু এতিয়া যে এইটো কাৰী বনাই গমেই পোৱা নাছিলোঁ। এদিন নিশ্চয় বনাম বাৰু। আৰু ইয়াতে বিভিন্ন ধৰণৰ চব্জি আছে। এইটো শুকান মাছ, নাৰিকল আছে আৰু ইয়াতে পটল আছে, কোমোৰা আছে, ৰঙালাও আছে, বন্ধাকবি আছে, আনাৰস আছে, কল আছে। অকণমান ভাবিছোঁ বজাৰ কৰিম, আমাৰ ফ্ৰুটছৰ বজাৰ কৰিম বুলি ভাবিছোঁ, কাৰণ নাৰায়ণ পূজা আছে, সেইটো কাৰণে। আজি আকৌ ছানডে হয়, বহুত মানুহ আহিছে বজাৰ কৰিবলৈ। আমিও আহি গ'লোঁ বজাৰ কৰিবলৈ। ভাবিছোঁ বজাৰো কৰোঁ, আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই লওঁ। আৰু যোনে যোনে বজাৰত অহা নাই, অনুৰাধা বজাৰত আহি পোৱা নাই, তেখেতসকলে চাব পাৰে ঘৰত বহি বহি। আৰু আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে বজাৰ কৰিবলৈ। কেতিয়াও মই ইয়াতে অহা নাছিলোঁ। আহি বহুত ভাল লাগিছে। ইমান ধুনীয়া ফ্ৰেছ আপোনাৰ চব্জি ওলাইছে আৰু দেখি ইমান ভাল লাগিছে। ভাবিছোঁ চবেই লৈ যাম বুলি, কিন্তু ইমানবোৰ লৈ গৈ কোনে খাব বাৰু, সেইটো কাৰণে। আৰু ইয়াতে আপোনাৰ আলু আছে, পিঁয়াজ আছে, ধুনীয়া আলু পিঁয়াজ আছে। মই অকণমান নেমু লৈ ল'লোঁ, টেঙা। কিমান ধুনীয়া কোমোৰা জালি, দেখিয়ে মানে খাব লাগিছে। ইমান ধুনীয়া ফ্ৰেছ চব্জি আছে। আৰু আম, ইমান মস্ত আম ওলাইছে। ইয়াতে আছে ৱাটাৰমেলন, আম এণ্ড পমেগ্ৰেনেট আছে। মচলা আছে, বিভিন্ন ধৰণৰ মচলা আছে। ইয়াৰ চব্জি বজাৰ, ইমান ধুনীয়া গাজৰ ওলাইছে। চব মচলা হয়। কেইটামান কাচকল লৈ ল'লোঁ, আৰু কাচকল হোৱাটো খুবেই ভাল, সেইটো কাৰণে কাচকল কেইটামান লৈ ল'লোঁ। আপুনি 50 টকা দি বিনিময়ত 20 টকা দিছিল, 50 টকা দিয়ক। ইয়াতে ঢেকীয়া শাক ওলাইছে, আৰু এইটো কি শাক হয় মই নাজানো, আপোনালোকে চাই কমেণ্টত জনাব পাৰে। এই দেখিছেনে কিমান ধুনীয়া ৰঙালাও ওলাইছে, আৰু বন্ধাকবি। এইটো হৈছে গোল পানীলাও। এইবিলাক চব আছে, কল আছে। নাৰায়ণ পূজাৰ কাৰণে কেইটামান কল লৈ লৈছোঁ। ইয়াতে আকৌ আছে শুকান মাছ, বহুত ধৰণৰ শুকান মাছ আছে, আপুনি ইয়াতে কিনিবলৈ পাব। আমাৰ 120 টকা কেজি, 120 টকা। নালাগে 120 টকা কেজি লৈ যাম।
কিমান দাম? এই বাজনীৰ পৰা কেইটামান লেটুক লৈ লৈছোঁ। 50 টকা নালাগে, 40 টকা দাম। তুমি ল'বা না? মই ভিডিঅ' কৰি আছোঁ। চব্জি কিনিবলৈ গৈ ইমানে ভাল লাগিলে, মই একদম হেলমেট পিন্ধি বহিয়ে লৈ লৈছোঁ মানে। আজি মানে চব্জি কিনিহে এৰিম। ইমান ধুনীয়া কোমোৰা জালি ওলাইছে, কোনটো ল'ম কোনটো নলওঁ খেলি মেলি লাগি আছে মোৰ। বহুত ধুনীয়া কলফুল ওলাইছে, এনেকুৱা লাগিছে এতিয়া গছৰ পৰা কাটি আনিছে। এয়া মই কেইটামান কল লৈ লৈছোঁ। এইবোৰ হৈছে কঁঠালৰ গুটি। আমি আগতে যেতিয়া কঁঠাল খাইছিলোঁ তেতিয়া আমি গুটিবিলাক পেলাই দিছিলোঁ। আমি ভবা নাছিলোঁ যে কঁঠালৰ গুটি খাব পাৰে, কিন্তু আজিকালি মানুহবিলাকে কঁঠালৰ গুটি খাই ইমানেই ভাল পায়, আনকি ময়ো ভাল পাওঁ। আৰু দালি দি খাব পাৰে, চব্জি বনাই খাব পাৰে বা মাছৰ তৰকাৰী বনাইও খাব পাৰে। আপুনি যেনেকুৱা ধৰণে খাব বিচাৰে তেনেকৈ খাব পাৰে। বহুত টেষ্টি লাগে কঁঠালৰ গুটি খাই। ময়ো ভাবিলোঁ কঁঠালৰ গুটি কেইটামান লৈ লওঁ। এইকেইটা হৈছে বাঁহ ধানৰ চাউল, আৰু মই কেইটামান বাঁহ ধানৰ চাউল লৈ লৈছোঁ। আগতে খাইছিলোঁ, কিন্তু বহুত বছৰ হ'ল খোৱা নাই, সেইটো কাৰণে ভাবিছোঁ আজি কেইটামান লৈ লওঁ। এইটো হৈছে আপোনাৰ শালি ধানৰ চাউল, কিন্তু মই বাঁহ ধানৰ চাউল লৈ লৈছোঁ। এইকেইটা ভাতকেৰেলাত বোলে 80 টকা হয়। মোৰ ঘৰতে আছে ভাতকেৰেলা, সেইটো কাৰণে মই নিকিনিলোঁ। এই দেখিছেনে, এইকেইটা ভোট জলকীয়া। ধন্যবাদ বন্ধু বান্ধৱীসকল, আৰু আপোনালোকৰ মৰম স্নেহ সদায় যাতে এনেকুৱা ধৰণৰ থাকে। আৰু যদি মোৰ স্লাইচ অফ এঞ্জেল লাইফষ্টাইলৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নকৰিব। ধন্যবাদ।